মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাসে পুনৰ তোমালোকক ই কক্ষাৰ আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আজি আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ দ্বিতীয় পাঠৰ আন এটি অংশ আহা এই অংশটিত আমি কি শিকিবলৈ পাম চাই যাম ইয়াতে চোৱাচোন ইয়াত আমাক প্ৰথমে কি কৈছে উলম্ব ৰেখা অনুভূমিক ৰেখা আৰু হেলনীয়া ৰেখা ব্যৱহাৰ কৰি ফুটবোৰ লগ লগাই কেইটামান নক্সা আঁকা ইয়াতে আমি উলম্ব ৰেখা অনুভূমিক ৰেখা আৰু হেলনীয়া ৰেখা ব্যৱহাৰ কৰি ফুটবোৰ লগ লগাম আৰু কিছুমান নক্সা আঁকিম এতিয়া আহাচোন আমি ইয়াতে কি নক্সা আঁকিব পাৰো চাও প্ৰথমে আমি এইকেইডাল হেলনীয়া ৰেখা দিলো তাৰ পাছত এডাল অনুভূমিক ৰেখা দিলো আকৌ এডাল হেলনীয়া ৰেখা দিলো অনুভূমিক ৰেখা তাৰ পাছত দিলু আমি থিয় ৰেখা ইয়াতে এডাল অনুভূমিক ৰেখা দিছো আকৌ এডাল অনুভূমিক ৰেখা দিলু থিয় ৰেখা দিলু এটো কি হল এটা ঘৰ হল নহয় নে তাৰ পাছত আৰু কি কৰিব পাৰো আমি ইয়াতে তোমালোকে চোৱা এনে ধৰণেৰে আমি হেলনীয়া ৰেখা দিলু অনুভূমিক ৰেখা দিলু তাৰ পাছত আমি এনে ধৰণেৰে দি এটা তৰা আঁকিব পাৰো নহয় নে এইদৰে আমি হেলনীয়া ৰেখা তাৰ পাছত থিয় ৰেখা আৰু অনুভূমিক ৰেখা ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ নক্সা আঁকিব পাৰো ইয়াৰ বাহিৰে তোমালোকে আৰু কি নক্সা আঁকিব পাৰা চিন্তা কৰি চাবা আৰু আঁকিবলৈ চেষ্টা কৰিবা তাৰ পিছত চোৱা কি আছে এইবাৰ ইয়াত কৈছে তলত দিয়া আঁচসমূহৰ সহায়ত আয়তবোৰ সম্পূৰ্ণ কৰা এতিয়া আমি ইয়াতে আধা আধা আঁচ দিয়া হৈ আছে নহয় এই আঁচবোৰ আমি সম্পূৰ্ণ কৰি আয়ত আঁকিম চোৱাচোন ইয়াতে আমি এই ফুট দুটা লগ লগাই এনেকে দিলে এটো এটা আয়ত হল নহয় নে তাৰ পাছত আকৌ আমি এনে ধৰণেৰে দিলু তাৰ পাছত আমি এটো এটা এনে ধৰণেৰে লগ লগাই দিলু আঁচবোৰ আকৌ আমি এই আঁচ কেইটা লগ লগালো এইকেইটা কি হল আমি আয়ত সম্পূৰ্ণ কৰিলো ইয়াৰ পাছত আমাক কি কৈছে চোৱা এইবাৰ কৈছে তলত দিয়া বৰ্গটোক ভিতৰত ৰাখি ডাঙৰ দুটা বৰ্গ আঁকা এই বৰ্গটোক ভিতৰত ৰাখি আমি দুটা ডাঙৰ বৰ্গ আঁকিম চোৱাচোন আমি এনে ধৰণেৰে এইটো এটা হল আকৌ ইয়াতকৈ এটা আমি ডাঙৰ আঁকিব লাগিব নহয় বৰ্গ তেতিয়াহে দুটা বৰ্গ হ'ব নহয় জানো এনে ধৰণেৰে দিলু এতিয়া এই বৰ্গটোক মাজত ৰাখি আমি কি কৰিলো বা ভিতৰত ৰাখি দুটা ডাঙৰ বৰ্গ আঁকিলো তাৰ পাছত কি কৈছে চোৱাচোন ইয়াতে এবাৰ কৈছে তলত দিয়া নিৰ্দেশনা মতে কাঠিৰে আকৃতিবোৰ সাজোৱা হা এতিয়া আমি কাঠিৰে আকৃতি সাজিম ইয়াতে কৈছে 9ডাল কাঠি লগ লগাই এটা ত্ৰিভুজ সাজা এতিয়া 9ডাল কাঠি লগ লগাই আমি এটা ত্ৰিভুজ সাজিম চোৱাচোন 1 2 3 ইয়া 3ডাল কাঠি 4 5 6 7 8 9 9ডাল কাঠি লগ লগাই আমি এটা ত্ৰিভুজ সাজিলো তাৰ পিছত কৈছে 12ডাল কাঠি লগ লগাই এটা বৰ্গ সাজা এতিয়া আমি 12ডাল কাঠি লগ লগাই এটা বৰ্গ সাজিম তোমালোকে চোৱা 1 2 3 3ডাল কাঠি হল নে 4 5 6 6ডাল কাঠি হল 7 8 9 কেইডাল কাঠি হল 9ডাল আমাক লাগিব 12ডাল কাঠি 10 11 12 আমি 12ডাল কাঠিৰে এটা বৰ্গ সাজিলো তাৰ পিছত চোৱা 10ডাল কাঠি লগ লগাই এটা আয়ত সাজা এতিয়া আমি 10ডাল কাঠিৰে এটা আয়ত কেনেদৰে সাজিম চোৱা 1 2 3 4 5 6 7 8 9 10 এয়া আমি 10ডাল কাঠি লগ লগাই এটা আয়ত সাজিলো তাৰ পিছত কি আছে চোৱা 8ডাল কাঠি লগ লগাই এটা ত্ৰিভুজ সাজা এতিয়া আমি 8ডাল কাঠি লগ লগাই এটা ত্ৰিভুজ সাজিম চোৱা তোমালোকে 1 2 3 4 5 6 7 8 8ডাল কাঠি লগ লগাই আমি এটা ত্ৰিভুজ সাজিলো তাৰ পিছত কৈছে 12ডাল কাঠি লগ লগাই এটা আয়ত সাজা এতিয়া আমি 12ডাল কাঠি লগ লগাই এটা আয়ত সাজিম কেনেদৰে সাজিম চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 12ডাল কাঠি লগ লগাই আমি এনেদৰে এটা
আয়ত সাজিব পাৰিলো তাৰ পিছত দিছে 16ডাল কাঠিৰে সাজিব পৰা দুটা ভিন্ন আকৃতিৰ নাম কোৱা এতিয়া 16ডাল কাঠিৰে সাজিব পৰা দুটা ভিন্ন আকৃতি আমি সাজু আহাচোন তাৰ পাছত আমি আকৃতি দুটাৰ নাম ক'ব পাৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16ডাল কাঠিৰে আমি এটা কি আকৃতি পালো বৰ্গ এতিয়া চোৱা 16ডাল কাঠিৰে আমি আন এটা কি আকৃতি সাজিব পাৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16ডাল কাঠিৰে আমি আন এটা আকৃতি পালো আয়ত বুজিব পাৰিছা নহয় মই কেনেদৰে আকৃতিবোৰ সাজিছো তাৰ পিছত চোৱা কি আছে এবাৰ কৈছে 8ডাল কাঠি লগাই তুমি কি আকৃতি সাজিব পাৰিবা এতিয়া 8ডাল কাঠি লগাই আমি কি আকৃতি সাজিব পাৰো চাও আহা 1 2 3 4 5 6 7 8 8ডাল কাঠি লগাই আমি কি কৰিলো এটা ত্ৰিভুজ আঁকিব পাৰিলো আৰু কি আঁকিব পাৰো 1 2 3 4 5 6 7 8 আকৌ আমি 8ডাল কাঠি লগাই এটা বৰ্গ সাজিব পাৰো তোমালোকেও নিশ্চয় এই আকৃতি দুটা সজাৰ কথা মনতে ভাবিছিলা নহয় নে বুজি নিশ্চয় সকলোৱে এইখিনিলৈকে পাইছাই তেনেহলে আজিলৈ এই ভিডিওটি ইমানতে সমাপ্ত কৰিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰে আন অংশসমূহ লৈ ধন্যবাদ